নপানী ফুটিলে মাছৰো জান উঠিলে নাচনী অকল নাচনী অকল নপানী ফুটিলে কঁকাল ভাঙিব লাগে নাহৰ তগৰ ফুল কপৌ ফুলে হাঁহিলে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান অসমীয়াৰ বিহুটি আহিলে গাঁৱৰ চকে কোনে ঢোল পেঁপা বাজিলে আহত বৰৰ তলতে বিহুখনে পাতিছে বিহু লাগিছে বিহু বিহু লাগিছে ঐ বিহু বিহু লাগিছে বিহু বিহু লাগিছে নাচনী লৈ আহিছো কেমেৰা নাচনী লৈ যাম তোমাৰ চেহেৰা নাচনী লৈ যাম তোমাৰ চেহেৰা নাচনী দুলমাই নাচনী বতাহতে হালিবা নাচনী মোলৈনো চাই হাঁহিবা নাচনী মোলৈনো চাই হাঁহিবা সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাৰীবাসীৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰঙালী বিহু সন্মিলনখনি সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপ্ত হৈছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ কণী যুঁজ প্ৰতিযোগিতা আৰম্ভ হ'ব গতিকে আমাক প্ৰতিটো সময়তে সহায় সহযোগিতা আগবঢ়োৱা সোণাৰীবাসী ৰাইজৰ আমি বিগত দিনসমূহত আমাৰ যিসমূহ কাৰ্যসূচী আছে যিহেতু আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ বিহুৱান আৰু অসমীয়া পিঠা-পনাৰ প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হ'ব তাৰপিছত সদৌ অসম ভিত্তিত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা জেং বিহু প্ৰতিযোগিতা মৌ কুঁৱৰী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব কালিলৈ যিহেতু আমাৰ আমন্ত্ৰিত হুঁচৰি দলৰ বিহু আছে গতিকে আমি অসমৰ যিবিলাক শীৰ্ষস্থানৰ যিসমূহ বিহু হুঁচৰি আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াত বিহু প্ৰদৰ্শন কৰিবৰ বাবে চৰাইদেউ হুঁচৰি দল আমাৰ মাজত উপস্থিত থাকিব চৰাইদেউ হুঁচৰি দলে ইয়াত বিহু প্ৰদৰ্শন কৰিব লগতে আমাৰ মাজত মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া মুখ্য উপদেষ্টা আমাৰ সকলোৱে শ্ৰদ্ধাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া সকলো আমাৰ মাজত উপস্থিত থাকিব গতিকে আমি এই সকলোবিলাক কাৰ্যসূচীত আমি সোণাৰীবাসী ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ যিহেতু তেওঁলোকৰ বুকুৰ উমেৰে এই অনুষ্ঠানটো আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে আৰু অনাগত দিনতো তেওঁলোকৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু লগতে আমি উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়া যিহেতু আমাৰ সভাপতি মণি গগৈ ডাঙৰীয়া আছে কাৰ্যকৰী সভাপতি প্ৰশান্ত দত্ত ডাঙৰীয়া আছে মুখ্য সম্পাদক দিলীপ বৰা ডাঙৰীয়া আমি সকলোৱে আচলতে এই মুহূৰ্তত প্ৰতিজন সোণাৰীবাসী তথা চৰাইদেউবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ